নমস্কাৰ। আজি মই ক'ব ওলাইছোঁ এবিধ বগা ক'লা ডেউকাৰ আৰু গোটেই ওপৰখন ক'লা, তলখন বগা, ঠেং দুখন ৰঙা। আৰু এই চৰাইবিধৰ কোনো প্ৰতিষ্ঠিত নাম নাই যদিও হিন্দীত কয় লাল পেইৰা, বঙালীত কয় লালচেং, আৰু আমাৰ ভাষাটো ক'ব পাৰি লালঠেঙি। কিন্তু আমি লালঠেঙি নকওঁ, বগা ক'লা লালঠেঙি ক'লে বেছি ভাল লাগিব। আৰু যদি কোনোবা ঠাইত প্ৰতিষ্ঠিত নাম আছে তাহলে আমি সাদৰেৰে গ্ৰহণ কৰিম। গতিকে এই চৰাইবিধ গ্ৰীষ্ম মানে টেম্পাৰেট জোন, অতি গ্ৰীষ্ম বা কম গ্ৰীষ্ম, বেছি শীত আৰু উষ্ণ মিলি থকা এনেকুৱা পৰিৱেশ ভাল পায়। আৰু সেইকাৰণে এই চৰাইবিধ পৰিভ্ৰমী নহয় যদিও স্থানীয় পৰিভ্ৰমিতা মানে প্ৰদৰ্শন কৰে। আৰু ইহঁতক এনে দক্ষিণ পূব এছিয়া, পূব আফ্ৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া, আমেৰিকাৰ অংশ বিশেষ মধ্য আমেৰিকা এইবিলাকত এই চৰাইবিধক পোৱা যায়। কিন্তু ইয়াত পৰিভ্ৰমী নহয়, য'তে আছে ত'তে থাকে। কিন্তু কেতিয়াবা খাদ্যৰ সন্ধানত স্থানীয় পৰিভ্ৰমিতা দেখা যায়। আৰু ইহঁতে চৰাইবিধৰ মানে ওখটো অলপ বেছি, দেখাত যদিও দেহাটো সৰু কিন্তু ওখটো বেছি, 38 চেণ্টিমিটাৰৰ পৰা 40 চেণ্টিমিটাৰমান ওখ হয়। আচলতে দেহাটোৰ দৈৰ্ঘ্য 25 চেণ্টিমিটাৰ আৰু ঠেং দুখনৰ দৈৰ্ঘ্য 17.67 চেণ্টিমিটাৰ হ'ব, এনেকুৱা দৈৰ্ঘ্যৰ। আৰু ঠেং দুখন ৰঙা কাৰণে ইহঁতক লালঠেঙি কয়। গতিকে আমিও লালঠেঙি শব্দটোকে ব্যৱহাৰ কৰিছোঁ, কিন্তু আমাৰ শব্দ নহয়, আনে ব্যৱহাৰ কৰা শব্দ সেইটোকে ব্যৱহাৰ কৰিছোঁ। কিন্তু দেহৰ ৰংটো চাই বগা ক'লা লালঠেঙি ক'লে বেছি উপযুক্ত লাগিব। আৰু ইহঁতে এনেই দুটাই লগ লাগি থাকে। আৰু কিন্তু বংশ বৃদ্ধিৰ সময়ত এই জলা উপকূলীয় অঞ্চল, সামুদ্ৰিক উপকূল অঞ্চল, দ্বীপ বা আমাৰ হ্ৰদ, জলাভূমি, বিল, ডাঙৰ পুখুৰী, খাল, এইবিলাক আৱৰ্জনাময় হাবি বন থাকে, মেটেকা চেটেকা থাকে। সেইবিলাকৰ কাষত পাৰৰ ফালে সিহঁতে অকণমান সামান্য গাঁত কৰি লৈ পেলাই হাবি বন গুচাই লৈ সুন্দৰকৈ নিয়াৰিকৈ লৈ বাঁহটো সাজি 3টা কেতিয়াবা 4টা কেতিয়াবা 5টালৈকে কণী পাৰে। আৰু কণীত পিতৃ কেতিয়াবা উমনিত বহে, মাতৃও উমনিত বহে, সাল সলনি কৰি উমনিত বহি থাকে। আৰু এই চৰাইবিধে ঠাণ্ডা দিনত বিশেষকৈ আহিন কাতি মাহৰ পৰা আমাৰ ইয়াতে যিটো ছেপ্টেম্বৰ অক্টোবৰৰ পৰা জানুৱাৰী মানলৈকে আমাৰ ৰাজস্থানৰ যিখন কেওলাদিউ ৰাষ্ট্ৰীয় উদ্যান তাতে দেখা যায়। আৰু জাক পাতি 40-50-45টা বাঁহ ওচৰা ওচৰিকৈ দেখা যায়। সেইকাৰণে কলনী পাতি বাঁহ সজা চৰাই বুলিও ক'ব খোজে বহুতে। গতিকে এই চৰাইবিধৰ ইংৰাজী নামটো কোৱা নহ'ল নহয়, ব্লেক উইং ষ্টিল্ট, STILT, ব্লেক উইং ষ্টিল্ট। আৰু বিজ্ঞানৰ নামটো হ'ল হিমান্টোপাছ লিনিয়াছে 1758 চনত এই নামটো উদ্ভাৱন কৰিছিল। তেখেতৰ প্ৰথম গ্ৰন্থ ছিষ্টেমা নেচাৰাক অন্তৰ্ভুক্ত কৰিছিলে 1758 চনত। আৰু ইহঁতৰ সংস্কৃত নাম হৈছে ভয়াচিতি আৰু হিন্দী নাম লাল পেইৰি। আগতে কৈছোঁ বোলে বঙালী লালখন আৰু আমাৰ কণ আগতে কৈছোঁ আমাৰ। আৰু ইহঁতে এপ্ৰিল মাহৰ পৰা আগষ্টলৈকে বংশ বৃদ্ধি কৰাৰ সময়, আৰু উমনি কাল 20 দিন 21 দিন বুলি জনা গৈছে। গতিকে এই চৰাইবিধৰ কিন্তু আজিকালি সংখ্যা বহুত অৱনমিত হৈছে। আগতে যেনেকৈ আমি দীপৰ বিলত বা কাজিৰঙাৰ বিলসমূহত দেখা পাইছিলোঁ, পবিতৰাত দেখা পাইছিলোঁ,
আৰু অন্যান্য বিলত দেখা পাইছিলোঁ জেংজীয়া বিল আজিকালি কিন্তু এইবিলাকত দেখা নাযায় মানুহে বহুত অন্যায় কৰে ইহঁতক আৰু সিহঁতে বেছি উৰিব নোৱাৰাৰ পৰাই অসামান্য উৰিব পাৰে সেইকাৰণে ইহঁতক অন্যায় কৰাটো সহজ বুলি ভাবি মানুহে সেই অন্যায় কৰি থকাৰ কাৰণে ইহঁতৰ সংখ্যা অভাৱনীয়ভাৱে অৱনমিত হৈছে আজিলৈ ইমানতে আৰু নমস্কাৰ